টিকেটৰ প্ৰবল দাবীদাৰ হিচাপে আমি এতিয়া প্ৰস্তুতি চলোৱা নাই। দলে দিয়া ৰাজ্যিক কমিটি ও জিলা কমিটিয়ে দিয়া নিৰ্দেশ মৰ্মে আমি ৫ নং পৰিষদীয় সমষ্টিৰ গাঁৱে গাঁৱে সোমাইছোঁ। যিসকল আমাৰ বিজেপিৰ কাৰ্যকৰ্তা আছে, কাৰ্যকৰ্তাসকলক বিভিন্ন পৰ্যায়ৰ দায়িত্ব দিয়া হৈছে, তাৰে বুজ লৈ থকা হৈছে। তাৰ সমান্তৰালকৈ প্ৰত্যেক ঘৰত সোমাই আমি বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰেৰিত হোৱা আমাৰ শুভাকাংক্ষীসকলৰ লগত মত বিনিময় কৰি আছোঁ। এইদৰে আমাৰ প্ৰস্তুতি চলিছে। হয়, নিজৰ দলৰ হিচাপত তেওঁৰ কাম কাজত আমি সন্তুষ্ট নহ'ম বুলিতো আমি ক'ব নোৱাৰোঁ। আমি সকলোৱে সন্তুষ্ট। কি হ'ব ৫ নং চেৰফাং পৰিষদীয় সমষ্টিত বুলি কওঁতে আমি গোটেই BTRক ল'ব লাগিব। BTCত তাৰমানে যেতিয়া আমাৰ 9খন আসন আমি অলংকৃত কৰিবলৈ সক্ষম হৈছিলোঁ, তেতিয়া সমগ্ৰ BTCবাসী ৰাইজে দেখিছে যে 9খন আসন থকা সত্ত্বেও বিজেপিয়ে BTC অঞ্চলত কি ধৰণৰ শান্তি আনিবলৈ সক্ষম হৈছে, সেয়া সমগ্ৰ BTC অঞ্চলবাসী ৰাইজে দেখিছে। সমগ্ৰ BTC অঞ্চলবাসী ৰাইজ যিদৰে বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈছে, যিদৰে আমাৰ শান্তি উভতি আহিছে, সেই শান্তিক অব্যাহত ৰাখিবৰ কাৰণে যিদৰে ৰাইজ ওলাই আহিছে, মাজবাট পৰিষদীয় সমষ্টিও বা ৫ নং পৰিষদীয় সমষ্টিও তাৰ পিছ পৰি থকা নাই। সকলো ৰাইজে বিজেপিৰ প্ৰতি মানে এক দৃঢ় মনোভাৱেৰে আগুৱাই আহিছে। আজিৰ তাৰিখত ৫ নং পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমাৰ তাত কোনো নাই। কাৰণ 10 বছৰ যিজনে ৰাজত্ব কৰিছিল, তেওঁ যদি টিকেট পায় তো তেওঁ আমাৰ প্ৰতিদ্বন্দ্বী হ'ব বুলি মই নাভাবোঁ। আৰু অইন ৰাজনৈতিক দলৰতো সাংগঠনিক ভেটি ইয়াত নাই বুলি ক'ব পাৰি। খেতৰ কাম কাজ মই কি ক'ম আৰু, পৰচৰ্চাই বেয়া। পৰচৰ্চা কৰাতকৈ নিজৰ চৰ্চা কৰা বেছি ভাল। তথাপিও সমগ্ৰ মাজবাট সমষ্টিবাসী ৰাইজে জানে যে তেওঁ EM হোৱাৰ পিছত কি হৈছিল, কি হোৱা নাই, কোনে বেংকত ঘেৰাও কৰিছে, কি কৰিব লগা হৈছে, জব কাৰ্ডে কেনেকৈ কান্দিব লগা হৈছে, এখন ৰাস্তা কেইবাৰকৈ পাছ কৰা হৈছিল, বাকী চেয়াৰমেনসকলে কি কৰিব লাগিছিল, কোন চেয়াৰমেন জেলত গৈছে, BDOসকলে কিমান লৈছিল, বেংকৰ মেনেজাৰে কিমান লৈছিল, সেইবিলাক তথ্য সাংবাদিকসকলৰ লগতো আছে আৰু সাধাৰণ ৰাইজৰ লগতো আছেই বাৰু। চাওক, বৰ্তমান ৫ নং পৰিষদীয় সমষ্টিত আমাৰ চৰকাৰ অহাৰ পিছত কিছু উন্নয়নৰ দিশটো আমি দেখিবলৈ পাইছোঁ। তাৰ আগত কিন্তু আমাৰ একো নাছিল। ইয়াত দুবাৰকৈ EM পোৱা সত্ত্বেও আমি একেবাৰে জিৰ'। এইকাৰণে এতিয়া আমাৰ ৫ নং পৰিষদীয় সমষ্টিত বিজেপি দলে মানে দ্ৰুত গতিত নিজৰ সাংগঠনিক দিশ সক্ৰিয় কৰি আছে। আমিতো সকলোৱে চেষ্টা কৰে যে 21খন আসন দখল কৰি চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰে। তথাপিও সংখ্যাগৰিষ্ঠতা বিজেপিৰ থাকিব বুলি আমাৰ পূৰ্ণ বিশ্বাস। সকলো চৰকাৰ গঠন কৰিব। চাওক, সেইটো মোৰ কথা নহয়। যদি ৰাইজে যদি মতদান কৰি অকলে চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়ে, তেন্তে কোনে নকৰে কওক। কথা হ'ল, টিকেট লাভ কৰা নকৰা এইটো মই বা আপুনি ক'লে নহ'ব। দলৰ সিদ্ধান্তই হ'ল চূড়ান্ত সিদ্ধান্ত। আৰু কিবা কাৰণত যদি দলে মোক ৫ নং পৰিষদীয় সমষ্টিৰ উপযুক্ত প্ৰাৰ্থী বুলি ভাবে, তেন্তে নিজৰ জন্মস্থান হিচাপে মই যিখিনি অসুবিধা বা নিজেই ৰাজনৈতিক দলত এই 15 বছৰ অভিজ্ঞতা হিচাপে কি অসুবিধাসমূহ আছে, আমি প্ৰায় মানে যিটো গুৰিৰ পৰা জানো, কি অসুবিধাৰ বাবে আজি অমুকে হাৰিব লগা হয়, তমুকে টিকেট নোপোৱা যি পৰিস্থিতি হৈছে, তাক বজাই ৰাখি নিজৰ সমষ্টিৰ দ্ৰুত গতিত উন্নয়নৰ ফালে আগুৱাই লৈ যাবলৈ মই নিশ্চয় প্ৰয়াস কৰিম, যদি দলে টিকেট প্ৰদান কৰে। যে এতিয়া মাজবাট পৰিষদীয় সমষ্টিত তাৰমানে ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে, নতুন মুখ বিচাৰিছে, যুৱ নেতা এজন বিচাৰিছে। সেয়েহে মই এজন সক্ৰিয় বিজেপি কাৰ্যকৰ্তা হোৱাৰ বাবে মই ৫ নং পৰিষদীয় সমষ্টি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হ'ম বুলি আগুৱাই আহিছোঁ। দলে যদি টিকেট প্ৰদান কৰে, মই নিশ্চয় প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু দলে যদি মোক উপযুক্ত বুলি নাভাবে, দলে যদি ভাবে যে মোতকৈ উপযুক্ত ৫ নং পৰিষদীয় সমষ্টিত আৰু বহু কেইজন নেতা আছে বুলি যদি দলে ভাবে, দলে যাক টিকেট প্ৰদান কৰিব, তেওঁৰ সংগ দিবলৈ আমি কেতিয়াও পিছুৱাই নাযাওঁ। দলৰ নীতি আদৰ্শ অনুযায়ী আমি তেওঁক সংগ দিম। নেতৃত্বত জইন হৈছে বুলি ক'লে ভুল হ'ব। এয়া সাংসদ শ্ৰীযুত দিলীপ শইকীয়াদেৱৰ নেতৃত্বত জইন হৈছে। সাংসদ শ্ৰীযুত দিলীপ শইকীয়াদেৱৰ নেতৃত্বত আকৰ্ষিত হৈ আমাৰ যুৱকসকলে যোৱা কেইবাদিন আগত 200জন যুৱকে এদিনতে জইন কৰিছিল।